নমস্কাৰ মোৰ প্ৰিয়দী কিচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। এতিয়া ক্ষীৰ পিঠা বনোৱাৰ কাৰণে মই চাউলৰ গুড়ি লৈছোঁ। এইটো কাজুৰ ভাঙি লৈছোঁ মই। এইটো ইলাচি লৈছোঁ, ইলাচিও গুড়া কৰি লৈছোঁ, লগতে তেজপাত লৈছোঁ। এইবাৰ মই পিঠাগুড়িটো মই ভাজি ল'ম। এনেকৈ কিছু সময় ভাজি থাকিম। এনেকৈ পিঠাগুড়িটো মই 10 মিনিটমান ভাজি ল'ম যাতে গন্ধটো নাথাকে। এতিয়া পিঠাগুড়িটো ঠাণ্ডা হ'বলৈ দিছোঁ আৰু মই অকণমান বেকিং পাউডাৰ লৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ লাৰি মই মিলাই লৈ ঠাণ্ডা হ'বলৈ দিওঁ। এনেকৈ কিছু সময় ঠাণ্ডা হ'বলৈ দিওঁ। মই এতিয়া ভাজি থোৱা অকণমান চুজি আছিলে, মই চুজিও অলপমান দি দিছোঁ যাতে বস্তুটো ভাল হয়। এতিয়া ধুনীয়াকৈ মই লৰাই থাকিম, মাৰি লওঁ। এতিয়া অকণমান পানী দি দিছোঁ। ইয়াতে পানীৰে ধুনীয়াকৈ মই হাতেৰে মাখি লওঁ। ধুনীয়াকৈ মাখি ল'ব লাগিব। তাৰপিছত মই ধুনীয়াকৈ মাৰি ল'লোঁ। এতিয়া মই কিছু সময় এনেকৈ ৰাখি দিওঁ। এতিয়া মই 2টা লাড্ডু বনাই লৈছোঁ। এনেকৈ মই এতিয়া পিঠাগুড়িয়ে দি দিছোঁ, কাৰণ এনেকৈ পিঠাগুড়ি দি পিঠাগুড়িয়ে বেলি এতিয়া মই ডাঙৰ কৰি বেলি ল'লোঁ। এতিয়া মই কাটি লওঁ। এনেকৈ মই ডাঙৰ কৰি কাটি লৈছোঁ। পিঠাগুড়ি যে ইমান এটা ঠিক নহয়, আৰু এনেকৈ মই মাজেৰে দি চাইজটো মানে যোনে যেনেকৈ বনায় তেনেকৈ কৰিব পাৰে। মই এনেকুৱা কৰি লৈছোঁ। মই এতিয়া গোটেইকেইখন পিঠা এনেকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াতে নাৰিকলখিনি দি দিম আৰু ধুনীয়াকৈ এনেকৈ মুকতাই দিছোঁ। তাৰপিছত মই এনেকৈ কণা কৰি মই এইটো চাইজ কৰি দিছোঁ। চাইজটো যোনে যেনেকৈ বনাব পাৰে। মোৰ এনেকৈ ভাল লাগিছে, এনেকৈ দি দিছোঁ। গতিকে মই এনেকৈ কৰি বনাই দিলোঁ। চাই থাকোঁ। মোৰ পিঠাকেইটা হৈ গ'ল। মই এনেকুৱাকৈ বনাই ল'লোঁ। যাৰ যেনেকুৱা মন যায় তেনেকুৱা বনাব পাৰি। আকৃতি বুলি কোনো কথা নাই। গতিকে মই এইবাৰ গাখীৰটো গৰম দিলোঁ। গাখীৰটো গৰম হ'বলৈ দিলোঁ। মই গাখীৰটো আগতে উতলাই ৰাখি দিছোঁ আৰু এতিয়া মই ইয়াতে তেজপাত দি দিছোঁ। মই 2টা তেজপাত দি দিলোঁ। গাখীৰটো ধুনীয়াকৈ উতলিছে আৰু মই ইয়াতে চেনি দি দিলোঁ। এতিয়া মই ইয়াতে পিঠাকেইটা দি দিলোঁ। গোটেইকেইটা পিঠা দি দিলোঁ। এনেকৈ উতলিবলৈ দিওঁ। এনেকৈ উতলিবলৈ দি দিলোঁ আৰু জুইটো একেবাৰে ল' ফ্লেমত ৰাখি দিছোঁ। ভালদৰে উতলি আছে। মই এতিয়া বাদামৰ গুড়াখিনি দি দিছোঁ। বাদাম গুড়া কৰি ৰাখি দিছিলোঁ। মই এনেকৈ লৰাই থাকোঁ। এনেকৈ 20-25 মিনিট লাগি যাব, হয়তো আধা ঘণ্টা লাগিব পাৰে। আৰু চাই থাকোঁ কিমান সময় লাগে। এনেকৈ লৰাই থাকিব লাগিব। তলত লাগিব দিব নালাগিব। 2-1 মিনিটৰ মূৰে মূৰে এনেকৈ লৰাই থাকিব লাগিব। তলত লাগিলে বেয়া হ'ব। মোৰ পিঠাটো ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন। মই এতিয়া শেষত ইলাচি পাউডাৰ ৰাখি থৈ দিছিলোঁ, অকণমান ইলাচি পাউডাৰ দি দিলোঁ। অলপ লৰাই দিম। মোৰ পিঠাটো হৈয়ে গ'ল। গেছটো নমাই দিওঁ। ইমান ধুনীয়াকৈ ক্ষীৰ পিঠা হৈ গ'ল চাওকচোন। আপোনালোকেও ভাল লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।